এটিপিও তেল নাই বুলি কোৱা নিচিনা মোৰো হৈছে গাইজ। একো বজাৰ নাইকিয়া হ'ল। ভাবিছিলোঁ আজি লাষ্ট নাইট, একেবাৰে কাইলৈ অফতে বজাৰ কৰিবলৈ যাম বুলি, কিন্তু নহ'লগৈ আৰু এতিয়া যাবই লাগিব। খাবলৈ একো নাই, চব্জি তব্জি আলু দাইল একো বস্তুৱেই নাই, তো সেইটো কাৰণে চব শেষ হৈ গ'ল। আজি যাবই লাগিব, সেই বুলিয়ে বজাৰলৈ বুলি ওলাই আহিলোঁ। আৰু বজাৰ কৰি থাকোঁতেই বজাৰ চজাৰ এৰিয়ে দৌৰ মাৰিবলগীয়া হ'ল গাইজ, জানেনে? কৈ আছোঁ ৰ'ব। আজি ছানডে হয়, ছানডে আমাৰ পল্টন বজাৰ আধা বন্ধ থাকে, ভিতৰ বজাৰখিনিহে খোলা থাকে। তাতে আমাৰ পল্টন বজাৰ নামঘৰ হয়, এইখিনিৰ পৰা খোলা থাকে। তাতে বজাৰত সোমালোঁ, দোকানটোত সোমালোঁ, সোমাই আধা বজাৰ লৈছিলোঁহে। কৰি থাকোঁতে মানে এফালে কোৱা শুনিলোঁ জুই লাগিছে বুলি। তো জুই লাগিছে, জুই বুলি ক'লে ভয়ো লাগে। চাওঁচোন বোলো ক'ত জুই লাগিছে বুলি ওলাই আহিছিলোঁহে। আহোঁতে যিটো মানে চাবলৈ গৈছিলোঁ ওচৰ নাপালোঁগৈ, মানে যিটো মানে যেনেকৈ জুইখিনি অহা দেখিলোঁ ন, ভয়তে যিটো দৰ মাৰিলোঁ। বজাৰ চজাৰ দোকানৰ বস্তু দোকানতে এৰি